চাওক, আমি প্ৰতিটো দিনৰ প্ৰতিটো সময়ৰ আমি যিবিলাক খবৰ, সেই খবৰবোৰ যিহেতু দি আহিছোঁ, স্বাভাৱিক অৱস্থা লাহে লাহে আহিছে। আৰু এই যি আচলতে বিগত এই 20টা দিন কি এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ল, সেয়াও আমি দেখুৱাই আছোঁ। আৰু এই সময়ছোৱাত যে দেশ বিদেশৰ বিভিন্নজনে এইসকল বানাক্ৰান্তৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই দিছে। বিশেষতঃ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এইসকল বানাক্ৰান্তৰ কাষত প্ৰতিটো অনুষ্ঠান, প্ৰতিটো দল, প্ৰতিটো সংগঠন থিয় দিছে। আৰু আমি এই সময়ছোৱাত এটা কথা প্ৰত্যক্ষ কৰিলোঁ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এই সময়ছোৱাত এই তিনিওখন জিলাত কিন্তু নিৰন্তৰভাৱে তেওঁলোকে কাম কৰিছে। নিশা, দুপৰ নিশা পৰ্যন্তও তেওঁলোকে টুলুঙা নাও লৈ সেইসকল বানাক্ৰান্তৰ কাষত থিয় দি সহায়ৰ হাতখন আগবঢ়াই দিছে। এই 20টা দিনত তেখেতসকলে এই তিনিওটা জিলাত হাজাৰ হাজাৰ সেৱকে আহি ইয়াতে কাম কৰা পৰিলক্ষিত হ'ল। 19 তাৰিখৰ সেই মহাপ্ৰলয়ৰ সময়ৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো স্বয়ংসেৱকে আপোনাৰ উদ্ধাৰ কাৰ্যৰ পৰা আৰম্ভ কৰি পেলাই সেই অঞ্চলবিলাকত, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, এই অঞ্চলবিলাকত আপোনাৰ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে প্ৰথম দিনাৰ পৰাই, 19 তাৰিখৰ পৰাই। আৰু লগতে সেই অঞ্চলবিলাকৰ উদ্ধাৰ কাৰ্যৰ উপৰিও ধৰক সেই তেখেতসকলক খোৱা খাদ্য, তাৰপিছত আপোনাৰ তেখেতসকলক যি শিবিৰত ৰখাৰ যি ব্যৱস্থা, তাত যি প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তাখিনি পূৰণ কৰা, এই সকলোখিনি কাম আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱকসকলে কৰি আহিছে। লগতে আপোনাৰ যিবিলাক জেগালৈ অন্য কোনো দল সংগঠন বা প্ৰশাসনো যাব পৰা অৱস্থাত নাছিলে, তেনেকুৱাবিলাক জেগালৈও আমাৰ স্বয়ংসেৱকসকলে নিজৰ কষ্ট স্বীকাৰ কৰি পেলাই সেই অঞ্চলবিলাকৰ পৰা উদ্ধাৰো কৰিছে। আৰু লগতে যিসকলক তাতে থাকি আহিছে তেওঁলোকক খাদ্য যোগান ধৰাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সুবিধা তেখেতসকলক তাত দিয়া হৈছে।